কাৰণ যিটো পৰিৱেশ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত দেখিলোঁ, নিৰ্বাচনৰ দিনটোৰ পিছত যিবিলাক আমাৰ দলৰ কাৰ্যকৰ্তা কৰ্মকৰ্তা আৰু মিত্ৰ দলৰ কৰ্মকৰ্তাৰ পৰা খবৰ খাতি ল'লোঁ বা বিভিন্নজনৰ পৰা, তাৰ ওপৰত ভিত্তি কৰি এটা ধাৰণা কৰিছিলোঁৱে যে এইবাৰ NDA পুনৰ পূৰ্বতকৈ অধিক আসন লৈ ক্ষমতালৈ আহিব। যোৱাকালি আমি দেখিলোঁ যে যিবিলাক বেলেগ বেলেগ গ্ৰুপৰ যি এক্সিট পোল আমি দেখিলোঁ, সেই এক্সিট পোলেও একেটা কথাই কয় আৰু মই নিশ্চিত যে এইবাৰ এক্সিট পোলে যিটো কৈছে আৰু যিটো নিজেও বিভিন্ন চ'ৰ্চৰ পৰা খবৰ লৈ ধাৰণা কৰিলোঁ যে হিউজ মেজৰিটি লৈ মানে থাৰ্ড টাৰ্মত এবাৰ NDA পুনৰ ক্ষমতালৈ আহিব। মই পূৰ্বতকৈ বৃদ্ধি পাব এই কথাটো কৈ আছিলোঁ। একেবাৰে সংখ্যাটো পোৱাটোতো একেবাৰে মোৰ কাৰণে মই ভাবোঁ যে ঠিক নহ'ব আজিৰ দিনটোত, 4 তাৰিখটো পালেহি যিহেতু, কিন্তু পূৰ্বতকৈ আসনৰ সংখ্যা বৃদ্ধি পাব। তামিলনাডুৰ ক্ষেত্ৰত এক্সিট পোলৰ কথা বিৰোধীয়ে কি কয়, তেওঁলোকে ইয়াত ক্ষমতাত নাহে এটা এক্সিট পোলে কোৱাৰ বাবেই, তাৰ তেনেকুৱা এটা পিকচাৰ দিয়াৰ বাবেই তেওঁলোকে সেইটো নহয় বুলি ক'ব খুজিছে। আৰু তেনেকুৱা এটা আপোনালোকে দেখিছে যে যোৱা দিনকেইটাত তেওঁলোকে জনসাধাৰণক এটা ধাৰণা দিব বিচাৰিছিল তেওঁলোকৰ কথা বতৰাৰ জৰিয়তে যে কংগ্ৰেছ আৰু কংগ্ৰেছৰ মিত্ৰ দল ক্ষমতালৈ আহিব। এতিয়া অবাস্তৱ, কাৰণ কংগ্ৰেছৰ সেই বেয়া দিনবিলাকৰ কথা অসমৰ মানুহে পাহৰা নাই। আৰু যোৱা 5টা বছৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ৰাজ্যখনত যি উন্নয়ন আৰু বিকাশ হৈছে, আৰু মই ভাবোঁ যে জনসাধাৰণে সেইবাবেই এইবাৰ NDAৰ পক্ষত ভোটদান কৰিছে। ৰিজাল্টটো দিব দিয়ক, বাকী অন্য কথা বতৰাবিলাক আজিৰ দিনটোত মই নকওঁ। অসমখনৰ উন্নয়ন বিকাশটোৱে মূল কথা, আৰু অসম চুক্তিৰ ৰূপায়ণ, বিদেশী নাগৰিকৰ ইছ্যুটো তাৰ মূল ইছ্যু। গতিকে এই ইছ্যুবিলাক ডেফিনেটলি থাকিব। AUDFৰ বিপৰ্যয়টো একেবাৰে নিশ্চিত, সেইটো নিৰ্বাচনৰ আগতেই স্পষ্ট হৈ পৰিছে যে এইবাৰ AUDF বেয়াকৈ বিপৰ্যয়ৰ সন্মুখীন হ'ব। কাৰণ যোৱা দিনবিলাকত তেওঁলোকে কেৱল ধৰ্মীয় উন্মাদনাৰ সৃষ্টি কৰি মানুহৰ মাজত ভোট লয়, তাৰপিছততো কাম কাজ কৰা নাই। জনসাধাৰণে উন্নয়ন বিচাৰে, বিকাশ বিচাৰে, গতিকে জনসাধাৰণৰ উন্নয়ন আৰু বিকাশৰ পক্ষত ভোট দিছে। AUDFক কিয় ভোট দিব আৰু কংগ্ৰেছক কিয় ভোট দিব? কাৰণ কংগ্ৰেছ দীৰ্ঘদিন ধৰি ক্ষমতাত থকা দল, আৰু এই দলটোৱে স্বাধীনতাৰ পিছত ইমান দীঘলীয়া সময়ত যিখিনি কাম কৰিব লাগিছিল কৰিব নোৱাৰিলে, কিন্তু এই 5টা বছৰত এখন সুকীয়া ছবি ৰাজ্যখনৰ অসমৰ জনসাধাৰণে দেখা পাইছে, আৰু সেইকাৰণেই জনসাধাৰণে ভোট দিছে। চাব লাগিব, এইটো মই দেখিছোঁ, তাৰ পষ্টটো দেখিছোঁ, কিন্তু কোনো ফৰ্মেলি এতিয়ালৈকে তেনেকুৱা কোনো তেওঁৰ পৰা পত্ৰ পোৱা নাই। গতিকে ডেফিনেটলি সেই বিষয়টো আমি অনুসন্ধান কৰোঁ। চাওক, মই আৰু আজিৰ দিনটোত বিশেষ নকওঁ। আপোনালোকেতো নিজেও দেখি আছে, আপোনাৰ এক্সিট পোলবিলাক দেখোন আপোনালোকৰ চেনেলবিলাকেও দিছে, নিজা নিজা সমীক্ষাবিলাকো দিয়ে আছে। এইটো কেইটামান দিন আছে, জনসাধাৰণে উন্নয়ন আৰু বিকাশৰ পক্ষত আছে, আৰু সেইকাৰণেই জনসাধাৰণে এইবাৰ ভোট দিছে, আৰু পূৰ্বতকৈ বেছি আসন লাভ কৰিব যে মই নিশ্চিত। সেইটো কোনো ডাঙৰ কথা নহয়। মানে প্ৰথম কথা হ'ল যে অসম গণ পৰিষদ দল এটা ধৰ্মনিৰপেক্ষ দল, আৰু পূৰ্বতেও আপোনালোকে জানে যে বৰাকত আমাৰ কেইবাজনো বিধায়ক আছিল, মন্ত্ৰীও বৰাকৰ পৰা হৈছিল, বা অন্য অঞ্চলতো আছিল। গতিকে আমি তেনেধৰণৰ কথাটো ভবা নাই। অৱশ্যে এইটো ঠিক যে, কাৰণ এতিয়া ধৰ্মৰ ভিত্তিত যিহেতু বহুতেই ৰাজনীতি কৰে, আমিতো ধৰ্মৰ ভিত্তিত ৰাজনীতি কৰা নাই। মানে মই এইকাৰণেই কথাটো কৈছোঁ যে মানুহে AUDF ধৰ্মীয় কথা বতৰাবিলাক কৈ পেলাই ভোট বিচাৰে, কংগ্ৰেছেও সেই একে লাইনত ভোট বিচাৰে, যাৰ ফলত কি হয়, ভোটিং বিহেভিয়াৰত এই কথাবিলাক ৰিফ্লেক্ট কৰে, নকৰা নহয়। তৎসত্ত্বেও আমি ব্যাপক বিপুল সমৰ্থন লাভ কৰিছোঁ বুলি অনুভৱ কৰিছোঁ ধৰ্মীয় সংখ্যালঘুৰ। কাৰণ যেতিয়া মই মানকাছাৰত গৈছিলোঁ, মানকাছাৰত যাওঁতে অগণন লোক, জনসমুদ্ৰ মই দেখা পাইছোঁ, সোণাইত মই দেখা পাইছোঁ, হাইলাকান্দিত মই, কাটলিচাৰ আলগাপুৰত মই দেখা পাইছোঁ, তদ্ৰুপ মই দেখা পাইছোঁ চাউথ কৰিমগঞ্জত, য'ত ধৰ্মীয় সংখ্যালঘু অধ্যুষিত অঞ্চলত য'ত সভা সমিতি কৰিছিলোঁ, ৰাইজৰ সমৰ্থন মই প্ৰত্যক্ষ কৰিছিলোঁ। সকলো ঠাইতে জিকিব নোৱাৰিব পাৰোঁ, কিন্তু অসম গণ পৰিষদৰ ওপৰত
ধৰ্মীয় সংখ্যালঘুৰো বিশ্বাস আৰু আস্থাটো যে এতিয়াও আছে সেই কথাটো প্ৰমাণ হয়। সেইবিলাকতো বিৰোধীয়ে কোৱা কথা, কংগ্ৰেছে কোৱা কথা। গতিকে আমাৰ কথা বতৰা বা আমাৰ চিন্তাধাৰাবোৰ তেনেকুৱা নহয়। আপোনালোকে ৱেইট কৰক 4 তাৰিখলৈ। মই অন্য কোনো এতিয়া আপুনি সোধা প্ৰশ্নৰ উত্তৰ মোৰ পৰা একো অন্য নাপায়। ৰিজাল্টলৈ বাট চাওক, তাৰপিছত যি ক'ব লাগে মই ক'ম।